হিন্দুৱে কেতিয়াও নবীক অপমান কৰা নাই আৰু নকৰে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ এই কথাটো যোনে যিমানেই বিৰোধ কৰক তাৰ কাম নাই কোনো কাম নাই কাৰণ ভাৰত হিন্দু ৰাষ্ট্ৰ আছিল ভাৰত হিন্দু ৰাষ্ট্ৰ হয় আৰু ভাৰত অনন্তকাললৈ হিন্দু ৰাষ্ট্ৰ হৈ থাকিব আপোনালোকে মোক গালি পাৰক মৰম কৰক ভাল কওক সকলো কওক আপোনালোকৰ অধিকাৰ আছে কিন্তু তাৰোতো এটা সীমা আছে ইমান অশ্লীল কথা তেওঁলোকে মোক বাৰে বাৰে কয় আপুনি আজমলৰ ঘৈণীয়েক হ'ব খুজিছিল নহয় শিখা শৰ্মা আজমলৰ ঘৈণীয়েক হ'ব কিহৰ কাৰণে শিখা শৰ্মাৰ এজন হাজবেণ্ড আছে তেওঁ এজন ইঞ্জিনিয়াৰ তেওঁ অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত তেওঁ বিটেক ডিগ্ৰী লৈছে তেওঁ মুম্বাই IITৰ পৰা ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টত MBA কৰিছে শিখা শৰ্মাৰ 3টা সন্তান আছে শিখা শৰ্মাৰ দেউতাক এজন চিকিৎসক মাক এজন স্কুলৰ শিক্ষয়িত্ৰী আছিলে তেনেকুৱা পৰিয়ালৰ মানুহে আজমলৰ নিচিনা এজন মানুহক এই বয়সত শিখা শৰ্মা এজনী সৰু ছোৱালী নহয় এই বয়সত শিখা শৰ্মাই আজমলক বিয়া কৰাম বুলি ক'ব এই ঘৃণনীয় কথাটোৰে আপোনালোকে মোক ফেক পোষ্ট বনাই আপোনালোকে মোক আক্ৰমণ কৰি আছে প্ৰতিটো পোষ্টত আপোনালোকৰ মিয়া অঞ্চললৈ গৈ মই আপোনালোকৰ খেতি বাতিৰ সম্পৰ্কে অসমৰ মানুহক লাইভ কৰিছিলো যে চাওক মিয়াই এপল বগৰী কৰিছে 2022 চনত মই মানকাছাৰলৈ গৈছিলো হাতচিকিমাৰীত মই এপল বগৰী প্ৰথমবাৰৰ কাৰণে দেখিছিলো আপেল বগৰী তেতিয়া অসমত আপেল বগৰীৰ খেতি কৰা হোৱা নাছিল আৰু সেই তাৰ পৰা মই আপেল বগৰীৰ লাইভ কৰি কৃষকজনক ওচৰত লৈ ফটো তুলি মই অসমৰ ৰাইজক কৈছিলো যে এটা প্ৰবন্ধ লিখিছিলো যে বাৰীৰে বগৰী বুটলি সেই প্ৰবন্ধটোত মই লিখিছিলো উজনি নামনি উত্তৰ অসম আদি বৰাক সকলো মানুহে এই আপেল বগৰীৰ খেতি কৰি লাখ লাখ টকা ইনকাম কৰিব পাৰে সেই ফটো মোৰ হাজবেণ্ডে তোলা ফটোখন মোৰ হাজবেণ্ডৰ সন্মুখত কৃষকজনৰ লগত কথা পাতি থকা ফটোখন মিয়া আৰু মুছলমান মানুহে আনি ফেচবুকত দি কৈছে বগৰী গছৰ তলত শিখা শৰ্মাৰ লিলিমাই বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে আপোনালোকে ইমান তললৈ নামি গৈছে হিৰণ হিন্দুৰ কথা কৈছে আপোনালোকে আমাৰ মা দুৰ্গাক প্ৰেগনেন্ট হোৱা ফটো আপোনালোকে ফেচবুকত প্ৰচলন কৰিছে মোৰ কালিৰ পোষ্টত আছে যে মা দুৰ্গা হাতত ত্ৰিশূল লৈ আছে মূৰত মুকুট পিন্ধি আছে মা দুৰ্গাক আপোনালোকে এজন মুছলমান মানুহৰ দ্বাৰা সাবত মাৰি ধৰাই যে কৈছে যে মা দুৰ্গা প্ৰেগনেন্ট মোৰ ফেচবুকৰ পোষ্টৰ তলত ফটো আছে চাই ল'ব তেনেহ'লে আমাৰ মা দুৰ্গাক আপোনালোকে প্ৰেগনেন্ট বনাব পাৰে আপোনালোকে মুছলিমৰ এজন ব্যক্তিৰ লগত সাবতাই ধৰি ফটো দিব পাৰে আৰু আমাৰ হিৰণ হিন্দুৱে আপোনালোকৰ কোনোবা এজন মানুহৰ বিষয়ে নবীৰ বিষয়ে তেওঁ নাই কোৱা নবী শব্দটো তাত নাই আৰু আমি বিশ্বনবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম লওঁতে সন্মানেৰে লওঁ প্ৰতিজন হিন্দুৱে হযৰত মুহাম্মদৰ নাম লওঁতে সন্মানেৰে লয় কোনো হিন্দুৱে কেতিয়াও নবীক অপমান কৰা নাই আৰু নকৰে